নমস্কাৰ সকলোকে বহুত দিনৰ পৰা আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল যে আমাৰ কিচেনৰ টুৰ এটা দিব লাগে আৰু মোৰ কিচেনটো বৰ মৰমৰ বৰ হেপাহৰ হয় আপোনালোকে ভিডিঅ'সমূহত দেখা পায়ে থাকে আমাৰ কিচেনটো তথাপিও আপোনালোকে ৰিকুৱেষ্ট কৰি আছিল যে সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ ধুনীয়াকৈ ভিডিঅ'টো আগবঢ়াওঁ আমাৰ কিচেনটোৰ গোটেইখিনি মই আপোনালোকক দেখাওঁ আৰু কিচেনটো আমাৰ মডুলাৰ কিচেন বনাম বুলিয়ে গোটেইখিনি সা সুবিধা কৰি ৰাখিছোঁ বৰ্তমানলৈকে বনাব নাই পৰা ভৱিষ্যতে মডুলাৰ কিচেন বনাম সেইবুলিয়ে গোটেইখিনি মানে মই আইডিয়া দি গোটেইখিনি বনোৱাইছিলোঁ আৰু কিচেনটোৰ গোটেই সম্পূৰ্ণখিনি আইডিয়া মোৰ আছিল মই নিজৰ আইডিয়া মতে গোটেইখিনি বনোৱাইছিলোঁ মোৰ নিজৰ সা সুবিধাৰ মতে গোটেইখিনি মই নিজৰ হাতেৰে সজাইছোঁ কিচেনটোত মই মোৰ নিজৰ সা সুবিধা মতে মই নিজৰ ভালপোৱা ধৰণে তেনেকৈ আপোনালোকক আজি কেনেকৈনো কি মই ৰাখিছোঁ কিচেনটোত কেনেকৈ সজাইছোঁ গোটেইখিনি ধুনীয়াকৈ দেখাম ভিডিঅ'টোত আৰু আপোনালোকে চাব গোটেই ভিডিঅ'টো আৰু আমাৰ কিচেনটো কেনেকুৱা লাগিছে জনাব কমেণ্টত আৰু কিবা যদি আৰু আইডিয়া আপোনালোকৰ আছে সেইখিনিও দিব আৰু ভৱিষ্যতে মই আৰু মডুলাৰ কিচেন বনোৱাৰ পিছত আপোনালোকক গোটেইখিনি দেখাম এতিয়া মই যেনেকৈ ৰাখিছোঁ কিচেনটো গোটেইখিনি আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ চাব ভালকৈ আৰু ধুনীয়া এটা কমেণ্ট কৰি জনাব আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ কিচেনটো গোটেইটো আপোনালোকক দেখাওঁ চাব আহক কিচেনলৈ সোমাই যোৱাৰ সন্মুখতে এজোপা ৰিয়েল প্লেণ্ট ৰাখিছোঁ মই ডেকোৰেশ্যনৰ কাৰণে আৰু কিচেনত আমাৰ দৰ্জা নাই দিয়া মুকলিকৈ ৰাখিছোঁ এইফালে দিয়ে সোমাই আহিয়ে আমাৰ কিচেনটো আৰু সন্মুখতে ৰাখিছোঁ এটা বেচিন আৰু লগতে মানি প্লেণ্ট আৰু এইফালে ৱেলকাম টু লখিমীজ কিচেন বুলি মাজনীয়ে এখন মানে বৰ্ড লগাই থৈছে আৰু ইয়াতে গামোচা ৰাখিছোঁ হাত মুচিবৰ কাৰণে আৰু এজোপা লাকি বেম্বৰ মই প্লেণ্ট ৰাখিছোঁ ৱাছ বেচিনটোৰ কাষৰ পৰাই কাউণ্টাৰ টপখনৰ আৰম্ভণি হৈছে আৰু ইয়াতে মই ৰাখিছোঁ গেছ লাইটাৰ আৰু কেঁচি ৰাখিবৰ কাৰণে উডেন হোল্ডাৰ এটা আৰু তাৰ কাষতে গেছ ষ্ট'ভটো ৰাখিছোঁ গেছ ষ্ট'ভ যিহেতু পূবফালে মুখ কৰি ৰাখিব লাগে সেইটো কাৰণে এইখিনিতে ৰাখিছোঁ আৰু আমাৰ গেছ ষ্ট'ভটো 4টা বাৰ্ণাৰৰ হয় সেইকাৰণে অলপ ডাঙৰ সেইটো জোখতে মই কাউণ্টাৰ টপখন বনোৱাইছিলোঁ অলপ ডাঙৰকৈ গেছ ষ্ট'ভৰ কাষতে ডেকোৰেশ্যনৰ কাৰণে দুটা চিৰামিকৰ জাৰ ৰাখিছোঁ এটাত আৰ্টিফিচিয়েল প্লেণ্ট আৰু এটাত হালধি আছে আৰু তাৰ কাষতে এডাল উডেনৰ মই কিচেন ৰেক ৰাখিছোঁ ইয়াতে অইলৰ বটলকেইটা ৰাখিবৰ কাৰণে মিঠাতেলটো মই গ্লাছৰ বটলত ৰাখিছোঁ আৰু ৰিফাইনটো গ্লাছৰ বটলত আৰু চিৰামিকৰ এই পটটোত ঘি আছে তাৰ তলতে মই ৰাখিছোঁ আৰু এই দুটা মছলা ডব্বা আৰু ইয়াতে ব্লেক কালাৰৰ হেতা ৰাখিছোঁ এইকেইপাত হৈছে চিলিকনৰ হেতা আৰু তাতে কালাৰটো কম্বিনেশ্যন কৰিবৰ কাৰণে মই হোৱাইট কালাৰৰ জাৰত ৰাখিছোঁ আৰু কাউণ্টাৰ টপখন যিহেতু ব্লেক কালাৰত বনোৱাইছিলোঁ সেইটো কাৰণে মই ইয়াত কালাৰটো কম্বিনেশ্যন কৰিবৰ কাৰণে দেখাত ধুনীয়া হ'বৰ কাৰণে য়েল্লো কালাৰটো আৰু হোৱাইট কালাৰটোৰে মই বস্তু ৰাখিছোঁ আৰু ইয়াতে উডেনৰ মই ৰাখিছোঁ হেতা আৰু ষ্টিলৰ হেতা একেলগতে ৰাখিছোঁ যাতে মোৰ সুবিধা হয় য়েল্লো কালাৰৰ কাটলেৰী বক্সটোত আছে চামুচবিলাক আৰু লগতে চেকনি ৰাখিছোঁ আৰু এইখিনিতে মই মানি প্লেণ্ট এডালো ৰাখিছোঁ খিৰিকীৰ কাষত দুখন খিৰিকী এফালে লগোৱাইছোঁ যাতে ৰাতিপুৱা ৰ'দটো এফালে আহে আৰু খুব ধুনীয়াকৈ পাকঘৰটো পোহৰ হৈ থাকে হোৱাইট কালাৰৰ কাষ্ট আইৰণৰ পটটোৰ কাষতে এডাল ষ্টেণ্ড ৰাখিছোঁ কাষ্ট আইৰণৰ ফ্ৰাই পেন আৰু টাৱাবিলাক ৰাখিবৰ কাৰণে যিহেতু বহুত হেভি হয় আৰু কৰ্নাৰত মই এডাল ষ্টেণ্ড ৰাখিছোঁ ইয়াতে মানি প্লেণ্ট আছে আৰু এই দুটা হৈছে চিৰামিকৰ কেটলি ডেকোৰেশ্যনৰ কাৰণে ৰখা হৈছে আৰু ইয়াতে মই এটা খৰাহীত ডিম ৰাখিছোঁ আৰু ইয়াতে সৰু সৰু মছলা ডব্বা কেইটামান আছে আৰু তলতে আছে এইটো শুকান আটাৰ এটা ডব্বা আৰু ইয়াৰ কাষতে এডাল মই ষ্টেণ্ড ৰাখিছোঁ ড্ৰাই যিবিলাক মছলা সেইবিলাক ৰাখিবৰ কাৰণে বেলনামাৰি দুডাল যিহেতু কাঠৰ হয় দেখাত ধুনীয়া হ'বৰ কাৰণে মোৰ ওচৰত এটা কাঠৰ খুন্দুনা আছিলে যিটো খুন্দুনা ব্যৱহাৰ নহয় সেইটো দি ৰাখিছোঁ আৰু তাৰ কাষতে এডাল মই ষ্টিলৰ ষ্টেণ্ড ৰাখিছোঁ এইটো সম্পূৰ্ণ টি কৰ্নাৰ হয় ইয়াতে চেনি চাহপাত আৰু গ্ৰীণ টি ৰাখিছোঁ তাৰ তলতে আমাৰ গ্ৰীণ টি খোৱা দুটা কাপ আৰু লগতে ইয়াতে এটা মই কাঠৰ সৰু বটা ৰাখিছোঁ ইয়াতেও এটা গ্লাছৰ বটলত ডেকোৰেশ্যনৰ কাৰণে মানি প্লেণ্ট ৰখা হৈছে আৰু খিৰিকীটো মানি প্লেণ্ট ৰখা হৈছে এটা বটলত আৰু ইয়াৰ তলতে এডাল ষ্টেণ্ড দি মই টি কাপবিলাক ৰাখিছোঁ যিবিলাক কাপ আমাৰ ৰেগুলাৰ ইউজ হয় আৰু তাৰ কাষতে এডাল ষ্টেণ্ড ৰাখিছোঁ ইয়াতে মই যিবিলাক মোৰ উডেন শ্বপিং বৰ্ড আছে একেলগতে আৰু তাতে আছে ৰুটি বেলনা এখন এই বেলনাখন হৈছে চিৰামিকৰ
ইয়াৰে কাষতে এখন কাঠৰ ট্ৰে ৰাখি মই 3টা খুন্দুনা ৰাখিছোঁ, এটা ডাঙৰ সাইজৰ, এটা মিডিয়াম আৰু এটা সৰু সাইজৰ, আৰু গোটেই কেইটাই সিৰামিকৰ হয়। আৰু তাৰ কাষতে ৰাখিছোঁ মই কটাৰীবিলাক থবৰ কাৰণে প্লাষ্টিকৰ এডাল ষ্টেণ্ড। পাকঘৰটো খুব ধুনীয়াকৈ পোহৰ হৈ থাকিবৰ কাৰণে আৰু ৰ'দ আহিবৰ কাৰণে খিৰিকী অলপ বেছিকৈ লগোৱাইছিলোঁ। এইফালেও 3খন খিৰিকী লগোৱাইছিলোঁ। আৰু ইয়াতে মই ৰাখিছোঁ ধূপ দিবৰ কাৰণে ধূপদানি এটা, আৰু যিটো ক্লিনাৰেদি মই কিটচেন ক্লিন কৰোঁ সেই ক্লিনাৰটো ৰাখিছোঁ সৰুকৈ এটা ক্লিপ মই টাইলছত এটেচ কৰাই লৈছোঁ। বাচন ধুবৰ কাৰণে মোক বেচিনটো অলপ ডাঙৰ সাইজত লাগিছিলে, সেইটো কাৰণে ডাঙৰ সাইজৰ মই ষ্টিলৰ বেচিনটো লগোৱাইছোঁ। আৰু এইটো স্কুৱাৰ শ্বেপৰ হয় আৰু বাচন ধুবলৈ সুবিধা হয় সেইকাৰণে। আৰু ইয়াতে মই ৰাখিছোঁ ওপৰলৈ পাচলি ধুবৰ কাৰণে 2টা প্লাষ্টিকৰ খৰাহী, আৰু তাৰ কাষতে বাচন থবৰ কাৰণে ধুই লৈ 2টা বাস্কেট ৰাখিছোঁ। এটা বাস্কেটত গ্লাছৰ বাচন থওঁ আৰু এটাত হেভি থওঁ। আৰু ইয়াতে মই স্নেক প্লেণ্ট ৰাখিছোঁ কাপ এটাত। এইখিনিতে ষ্টিলৰ গ্লাছৰ ষ্টেণ্ড এডাল, পানী বটল আৰু পানী থোৱা জাৰবিলাক ৰাখিছোঁ। আৰু ইয়াতে এডাল মই ষ্টিলৰ ষ্টেণ্ড ৰাখিছোঁ মোৰ এই কিউট কেটলিটো ৰাখিবৰ কাৰণে। আৰু ইয়াতে আগাৰৰ এটা মই ভেজিটেবল চপাৰ ৰাখিছোঁ। আৰু গ্লাছৰ কেটলিটোৰ লগত মেচিং কৰিবৰ কাৰণে গ্লাছৰে 2টা মই কাপ ৰাখিছোঁ গ্ৰীণ টি খোৱা। আৰু ইয়াৰে কাষতে মই মিক্সাৰ গ্ৰাইণ্ডাৰটো ৰাখিছোঁ, আৰু এইটো ৰাখিবৰ কাৰণে মই এডাল ষ্টেণ্ডৰ ব্যৱহাৰ কৰিছোঁ যাতে স্পেচটো আৰু বাঢ়ি যায়। আৰু তাৰ তলতে ৰাখিছোঁ মই ব্ৰেড টোষ্টাৰ এটা, আৰু তাৰ সন্মুখতে আছে আমাৰ গৰম পানী কৰা জাৰটো। এইখিনিতে আমাৰ কাউণ্টাৰ টপখন শেষ হৈছে। তাৰে কাষতে মই কাঠৰ এডাল ষ্টেণ্ড ৰাখি এগ বইলাৰ এটা ৰাখিছোঁ, লগতে মেডিচিন থবৰ কাৰণে এটা বক্স। আৰু কাউণ্টাৰ টপখনৰ ওপৰৰ টাইলছত মই সৰু সৰু কিছুমান ক্লিপ লগাই লৈ ইয়াতে মোৰ যিমানবিলাক ফ্ৰাই পেন আছে সকলোবিলাক ইয়াতে মই ক্লিপ লগাই থৈছোঁ দেখাত ধুনীয়া হ'বৰ কাৰণে। আৰু ইয়াৰে কাষতে আছে আমাৰ ছুইচ বৰ্ড 2খন, আৰু 2খন বৰ্ড এইটো কাৰণে লগাইছোঁ যাতে ইলেক্ট্ৰিক বস্তুবিলাক ইউজ কৰিবৰ কাৰণে সুবিধা হয়। আৰু ফ্ৰিজটো আছে তাৰ কাষতে। ফ্ৰিজৰ ওপৰত এটা খৰাহীত মই যিবিলাক ইউজ কৰা কাপোৰ হয় কিটচেনত সেইবিলাক মই ৰাখিছোঁ। ফ্ৰিজত লগাই থৈছোঁ 2টা ফ্ৰিজ মেগনেট। এই 2টা হৈছে আমি দাৰ্জিলিঙৰ পৰা লৈ অহা, তাতো মানি প্লেণ্ট মই সুমুৱাই থৈছোঁ অকণমান পানী দি লৈ মেগনেটটোৰ ভিতৰত। আৰু এইখন হৈছে আমাৰ ডাইনিং, আৰু ডাইনিঙতো মানি প্লেণ্টেই ৰাখিছোঁ চিৰামিকৰ এটা পটত। আৰু এইখন ডাইনিঙত মই য়েল্ল' কালাৰৰ কভাৰ আৰু য়েল্ল' কালাৰৰ হোৱাইট কালাৰ মেটচ কৰি মই মেট লগাই থৈছোঁ যাতে দেখাত ধুনীয়া হয়। যিহেতু ব্লেক কালাৰৰ কাউণ্টাৰ টপ হয় সেইটো কাৰণে য়েল্ল' আৰু হোৱাইটটো বহুত ধুনীয়াকৈ মেটচিং কৰে। আৰু ডাইনিংখন আমাৰ একেবাৰে সোঁ মাজতে ৰাখিছোঁ গোটেই কিটচেনটোৰ। আৰু এইফাললৈ আছে আমাৰ বাচন থোৱা এডাল ষ্টেণ্ড, আৰু ইয়াতে ওপৰলৈ মই ৰাখিছোঁ যিবিলাক আমাৰ বটা শৰাই কেতিয়াবা ব্যৱহাৰ হয় সেইবিলাক। আৰু ইয়াতে বানবাতি, ঘটি আৰু কাঁহৰ বাতি এইবিলাক কেতিয়াবা ইউজ হোৱাবিলাক একেবাৰে ওপৰলৈ ৰাখিছোঁ। আৰু যিবিলাক ৰেগুলাৰ আমাৰ ইউজ হয় সেইবিলাক কাঁহী বাতি মই একেবাৰে তলৰ খাপলৈ ৰাখিছোঁ। আৰু এইফালে পকাকৈ মই আলমিৰা এটা বনোৱাইছিলোঁ মিষ্টিক কৈ লৈ 4টা ছেকশ্যনৰ। আৰু ইয়াতে গোটেইবিলাক গ্ৰ'চাৰী আইটেমবিলাক ৰাখিবৰ কাৰণে সুবিধা হৈছে। আৰু একেবাৰে ওপৰত মই হটকেছবিলাক ৰাখিছোঁ, তাৰ তলৰ খাপত মই দালি আৰু চেনি এইবিলাক যিবিলাক আমাৰ গ্ৰ'চাৰী বস্তু আছে সেইবিলাক ৰাখোঁ। আৰু ইয়াৰে ভিতৰত মই স্পেচটো অলপমান আৰু বঢ়াবৰ কাৰণে এডাল ষ্টেণ্ড ৰাখি লৈ তাতে মিক্সাৰ গ্ৰাইণ্ডাৰৰ যিবিলাক বাতি সেইবিলাক ৰাখিছোঁ। আৰু ইয়াতে বহুতখিনি বস্তু আহি যায়। তলৰ খাপতো তেনেকৈ ষ্টেণ্ডে ৰাখিছোঁ। ষ্টেণ্ড ৰাখিলে মানে গোটেই বস্তুবিলাক থবৰ কাৰণে স্পেচটো আৰু বাঢ়ি যায়। আলহীক দিবৰ কাৰণে ইউজ কৰা যিবিলাক প্লেট হয় সেইবিলাক প্লেট মই এক্সট্ৰা কৰি ইয়াতে ৰাখিছোঁ। আৰু বিস্কুটৰ ডিব্বাবিলাক ইয়াৰ তলৰ ছেকশ্যনটোত ৰখা হৈছে। আৰু ইয়াতো ষ্টেণ্ড ৰাখিছোঁ গ্লাছৰ লিডবিলাক ৰাখিবৰ কাৰণে। আৰু তাৰে তললৈ কিছুমান ডিব্বা আছে সেইবিলাক ৰখা হৈছে। বাচন থোৱা ষ্টেণ্ডডালৰ তলতে মই ৰাখিছোঁ এখন কাঠৰ টেবুল, তাতে বিভিন্ন ধৰণৰ আচাৰ বনাই থৈছোঁ মই সেইবিলাক ৰাখিবৰ কাৰণে। আৰু কিটচেনটো আমাৰ দেখিবলৈ এইফালৰ পৰা এনেকুৱা। আৰু গেছ ষ্ট'ভটোৰ ওপৰৰ ফালে এটা কিটচেনৰ চিমনি লগাই থোৱা আছে। আৰু গেছ ষ্ট'ভৰ তলত মই চিলিণ্ডাৰটো ৰাখিছোঁ। আৰু তাৰ কাষতে এখন টেবুল ৰাখিছোঁ কাঠৰ, যিবিলাক আমাৰ প্ৰেছাৰ কুকাৰ, চচপেন, কেৰাহী ডেইলি ইউজ হোৱা
সেই গোটেইবিলাক মই এইখিনিতে ৰাখিছোঁ যাতে সুবিধামতে লৈ মই বনাব পাৰোঁ আৰু এফাললে যিখিনি স্পেচ আছে ইয়াতে এক্সট্ৰা চিলিণ্ডাৰ আৰু চাউল আৰু এফালে আলু পিঁয়াজৰ এডাল ষ্টেণ্ড ৰাখিছোঁ যথেষ্টখিনি স্পেচ আছে তলৰ ফালে মডুলাৰ কিটচেন বনাবৰ কাৰণে এফালে আছে ডাষ্টবিন আৰু যিবিলাক আমাৰ ডলা চালনী ধৰা এইবিলাক ইউজ হয় তাতেই ৰাখিছোঁ মই আৰু কিটচেনটো সম্পূৰ্ণ মোৰ নিজৰ আইডিয়া মতে মিষ্টিক কৈ বনোৱাইছিলোঁ কাউণ্টাৰ টপখনৰ কালাৰটো মই নিজে পচন্দ কৰা টাইলছো মই নিজে পচন্দ কৰি লগোৱা আৰু নিজৰ হাতেৰে সকলোখিনি মই সজাই ৰাখিছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ চাফ চিকুণকৈ ধুনীয়াকৈ ৰাখিবৰ কাৰণে আৰু কিটচেনটো আমাৰ যথেষ্টখিনি মই ডাঙৰকৈ বনোৱাইছিলোঁ ডাঙৰ কিটচেন মই ভাল পাওঁ যাতে আহল বহলকৈ মই ভালকৈ বনাব পাৰোঁ আৰু কিটচেনটো মোৰ বহুত মৰমৰ বহুত হেঁপাহৰ হয় আপোনালোকক সেইটো মই কৈছোঁৱেই আৰু খুব হেঁপাহত মৰমত বনোৱা যে সেইকাৰণে সদায় খুব হেঁপাহেৰে মই চাফ চিকুণ কৰি ৰাখোঁ কিটচেনটো আৰু এইফাললৈ এখন চুইচ বৰ্ড আছে তাৰ ওপৰতো মই মানি প্লেণ্ট ৰাখিছোঁ যিহেতু মই ৰিয়েল প্লেণ্ট বহুত বেছি ভাল পাওঁ সেইটো কাৰণে গোটেই কিটচেনটোতে মই ৰিয়েল প্লেণ্টেই ৰাখিছোঁ আৰু ৰিয়েল প্লেণ্টবিলাক দেখি থাকিলে মানে চকুকেইটাই আমাৰ ভালো লাগে আৰু কিটচেনটো সদায় পোহৰ হৈ থাকিব লাগে আৰু ৰ'দ পৰিব লাগে বুলি কয় বাস্তুৰ মতে সেইকাৰণে মই কিটচেনটো বেছি পোহৰ হোৱাকৈ ৰাখিছোঁ আৰু কিটচেনটো আমাৰ দীঘ আৰু পথালি হয়তো 30 বা 35 মান ফুটৰ হ'ব কিটচেনটোৰ ভিডিঅ'টো আপোনালোকে বহুত দিনৰ পৰা বিচাৰি আছিলে আৰু আজি সকলোখিনি মই ডিটেইলত দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যথেষ্টখিনি দীঘলো হৈছে সকলোখিনি দেখাওঁতে আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে আৰু যদি ভাল লাগিলে মোৰ পেজটো ফ'ল' কৰি থৈ যাব যিসকলে নাই কৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই